নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সাগৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি হৈছে 3 নম্বৰ দিন। আমি আজি ইয়াৰ পৰা মানে পুৰীৰ পৰা কলকাতালৈকে যাম। চ' সেইকাৰণে প্ৰথমে ৰাতিপুৱা এবাৰ সাগৰত গা ধুবলৈ আহিলোঁ। আমি একেবাৰে ৰাতিপুৱাই উঠিয়েই গা পা ধুই ইয়াৰ পৰা গৈ আমি হোটেলত ফ্ৰেছ হৈ তাৰ পৰা ওলাই দিলোঁ আৰু ইয়াতে চবে বেগবিলাক লৈ আছে, কাৰ কাৰ কি কি বস্তু আছে ভালদৰে চাই মেলি হোটেলৰ পৰা ওলালোঁ আৰু ৰাতিপুৱাৰ সময় এতিয়া 8:30মান বাজিছে, বেছি টাইম হোৱা নাই। ৰাতিপুৱা আজি গাটো ধুই পিনি বহুত ভাল লাগিলে, কিন্তু আৰু যিহেতু জলদি যাব লাগিব সেইটো কাৰণে বেছি সময় গা ধোৱা নহ'লে সাগৰত। যি নহওক বাৰু, এতিয়া আজি পুৰীৰ পৰা আমি কলকাতালৈকে যাম। চ' পুৰীক বাই বাই দি দিলোঁ আৰু কি সুন্দৰ দৃশ্যটো দেখিছেনে। এইবিলাক ইয়াৰ পৰা আমি গৈ এতিয়া আমি ষ্টেচন পালোঁ। এইটো পুৰী ষ্টেচনৰ পৰা প্ৰথমতে আমি ভাবিলোঁ যিহেতুকে তাতে ব্ৰেকফাষ্ট কৰি অহা নাছিলোঁ, তো ইয়াতে কিবা এটা খাই লওঁ। ইয়াৰ দোকানখনতে পেটিছ আছিলে, পিজ্জা আছিলে, তো এনেকৈ আমি ভাবিলোঁ প্ৰথমে পেটিছ ল'লোঁ, পেটিছ চাহ খাই দিলোঁ, তাৰপিছত পিজ্জা, কোনোবা হটডগ, এনেকৈ যাৰ যি ইচ্ছা এনেকৈ খাই ল'লে আৰু ব্ৰেকফাষ্টটো ভালকৈ আমি পেট ভৰাই খাই ল'লোঁ। খাই লৈ পিনে আমাৰ এইখন ট্ৰেইনখন কলকাতালৈকে যোৱা ট্ৰেইনখন যিহেতুকে ৰৈয়ে আছে, আমি আমাৰ ডাব্বালৈকে আহিলোঁ। তেনেকৈ আৰু বাকী বেগবিলাকৰো খুব ওজন হৈছে, চ' উপায়ো নাই। আৰু ক'ৰবাত ফুৰিব আহিলে এনেকৈ আৰু বেগটো আৰু ভৰি যায়েই। তো এনেকৈ আমাৰ ল'ৰাক দেউতাকে লৈ আহিছে। ইমান ওজন বেগ, তাতে আকৌ তাকো ল'ব লগা হৈছে, বৰ দিগদাৰ হৈছে। আৰু আমি আমাৰ এইটো ডাব্বাটো পাই গ'লোঁ। আজি মানে আমি বহি যাব লাগিব, বহি যোৱা ছিট, খুব কমফৰ্টেবল ছিটকেইটা, খুব সুন্দৰ আৰু ভালো লাগিছে। ট্ৰেইনখন চাফ চিকুণ হৈ আছে আৰু বন্দে ভাৰতৰ দৰে একেই আৰু খালি এখন বন্দে ভাৰত নহয় আমাৰখন। চ' এনেকৈ আৰু ধুনীয়া, বেলেগ মানুহতো নাহে, যেইটা ছিট সেইমানকেইটাই মানুহ। আৰু এনেকৈ আমাৰ ল'ৰা আহি পেলাই ভাল পাইছে আৰু ইফাল সিফাল কৰি আছে, খেলি আছে সি। আমাৰ মানুহ গোটেইখিনিয়ে নিজৰ নিজৰ ছিটত বহি গৈছে আৰু ট্ৰেইনখন আৰম্ভ হ'ব, এতিয়া যাবই আৰু মানে এয়া ষ্টাৰ্ট হৈ গ'ল ট্ৰেইন। আৰু তেনেকৈ আৰু বঢ়িয়াকৈ আমাৰ আজি কলকাতালৈকে এয়া যাত্ৰাটো আৰম্ভ কৰিলোঁ। আৰু সকলোৱে নিজৰ নিজৰ ছিটত বহি আছে, কিবা কিবি খাই আছে। আমাৰ ল'ৰাক কাৰ্টুন লগাই দিলে, নহ'লে সি মানে ইটো মূৰৰ পৰা সিটো মূৰলৈকে ডাব্বাটোৰ ভিতৰতে ঘূৰি থাকে। চ' মাজে মাজে ঘূৰিবও দিছোঁ, আৰু মাজে মাজে এনেকৈ মানে সেইও চাই আছে, কাৰ্টুনো চাই আছে, খেলিছেও, ভালো পাইছে আৰু ছিটকেইটা বৰ কমফৰ্টেবল, একো মানে প্ৰব্লেম হোৱা নাই। আৰু যিহেতুকে ট্ৰেইখনো আছে পিছফালে, চ' ইয়াতে আমি আহোঁতে চাহ ল'লোঁ আৰু চিপছ এনেকৈ কিবা কিবি কিনি লৈছোঁ। আৰু এইখনত মানে খাবলৈকেও সুবিধা হৈছে, মানে ট্ৰেইখন আছে যে, কিবা এটা ল'লে পটককৈ মানে থৈ দি পিনে খাই থাকিলেই হ'ল আৰু তেনেকৈ। চ' চবে গোটেইবিলাকে চাহ লৈছোঁ, চাহ খোৱাত ব্যস্ত। তাৰপাছত আৰু এনেকৈ এটা এটাকৈ এপদ বস্তু যিয়ে আহিছে আৰু দেখিছোঁ, কিনিছোঁ, খাইছোঁ, এনেকুৱা হৈ আছে আৰু এয়া পপকৰ্নো যোনে যি পাৰে কিনিছে, কোনোবাই পপকৰ্ন কিনিছে, চিপছ কিনিছে, ময়ো চিপছ কিনিলোঁ, আৰু এনেকৈ কিবা কিবি বস্তু কিনিছোঁ। সকলোবিলাক ভিডিঅ' কৰা হোৱা নাই, কিনা খোৱা, তাৰে মাজতে অলপ ভিডিঅ' কৰিলোঁ। আৰু তাৰপিছত এনেকৈ বহুত সময় মানে 1.5 ঘণ্টামান যোৱাৰ পাছত 1.5-2 ঘণ্টামান যোৱাৰ পিছত এনেকৈ চাওমিন মানে ইয়াতেই বনায়। চ' তেনেকৈ আহিলে, তো আমি লৈ ল'লোঁ গোটেইবিলাকে চাওমিন। আমাৰ ল'ৰা শুই গ'ল, তেনেকৈ চাওমিন খালোঁ। তাৰ চাওমিনৰ লগত মই আকৌ একাপ চাহ লৈ ল'লোঁ, চাহো আহিছিলে। তো তেনেকৈ গৈও আছোঁ, ধুনীয়াকৈ যাত্ৰাটো উপভোগ কৰি আছোঁ আৰু খায়ো আছোঁ। তো সেয়াই আৰু এনেকুৱা হ'লে মানে আৰু কি, ট্ৰেইনত মানে খোৱা লোৱাটোৱেই মেইন দিয়কচোন, নহয় জানো। আৰু ইয়াৰে মানে খোৱা লোৱা, এই নাজাৰা চোৱা, ইয়াৰে মানে যিটো ফিল, সেইটোৰ মানে অনুভৱটো বেছিয়ে সুকীয়া, নহয় জানো। ট্ৰেইনত জাৰ্ণি কৰাৰ মজাটোৱে বেলেগ। তাৰপিছত আকৌ এনেকৈ গৈ 2টা 3টামান বাজিলে। তাৰপিছত আকৌ ইহঁতৰ ফালৰ পৰাই মানে
মানে ট্ৰেইনতে মানে পকোৰা বনাইছিল ধুনীয়াকৈ, চিকেন পকোৰা আৰু ভেজো আছিলে, পনীৰ পকোৰা কিবা কিবি। আমি আৰু চিকেন পকোৰাই ল'লোঁ। তাৰপিছত আমাৰ ভেজ খোৱাকেইটাই পনীৰ পকোৰা ল'লে, এনেকৈ আৰু। তো চিকেন পকোৰাৰো টেষ্ট ল'লোঁ। ভালেই বনাইছিল, মানে মই ভাবিছিলোঁ ভাল নহ'বও পাৰে। প্ৰথমতে এটা দি চাব দিলোঁ, তাৰপিছত ভাল পালোঁ, তাৰপিছত আকৌ নেক্সট আৰু এটা ল'লোঁ, তেনেকুৱা। ইয়াত মানে আকৌ গধূলি হ'ব আৰু এতিয়া হোৱা নাই। চ' ইয়াতে পকোৰা মানে এইবিলাক চিঙৰা পকোৰা কিবা কিবি এনেকুৱা ধৰণৰ বিকি আছিলে। চ' এনেকৈ আমাৰ সেয়াও খোৱা গ'ল অলপ চলপ। তাৰপাছত ল'ৰাকো আমি তাৰ খাদ্য খুৱাই দিলোঁ। দুপৰীয়াৰ খাদ্য খোৱা মানে ভিডিঅ' কৰা নহ'লে, এয়া গধূলিৰ সময়ৰ আৰু, গধূলি হৈছে যিহেতুকে। আৰু সি কেমেৰাটো চাই পেলাই কি কৰি আছে দেখিছেনে মুখখন, কি বদমাছ হৈছে নহয়। তাৰপাছত তেনেকৈ আৰু তাক খুৱাইও আছোঁ, আৰু খুৱাবলৈ সুবিধাও হৈছে, বৰ বেছি ভেজাল হোৱা নাই। আৰু তাক এতিয়া সেই মোবাইল লাগে, মানে সি কাৰ্টুন চাব। চ' সেইকাৰণে চিঞৰি আছে, কাৰ্টুন চাই চাই খাব আৰু। মোবাইল দিলে নহয়, মোবাইল দিয়াৰ কাৰণে আৰু ভাল লাগি গ'ল তাৰ, হাঁহি উঠি গ'ল। এনেকৈ আৰু আমাৰো যিখিনি পাৰোঁ খোৱা লোৱাৰ ভিডিঅ' কৰিলোঁ, ল'ৰাৰো খোৱাৰ ভিডিঅ' এটা অকণমান উঠাই দিলোঁ আৰু। তাৰপাছত এনেকৈ আমি বহুত সময় থাকি মানে খোৱা লোৱা হোৱাৰ পাছত এনাৰ্জি আহি গ'ল। তাৰপাছত এনেকৈ তাৰ সমনীয়া বয়সৰ মানে যাকে পাইছে তাৰ লগতে খেলিছে। এনেকৈ এইটো বাচ্ছাও আছিলে, এই বাচ্ছাটো খোৱা লোৱাৰ পাছত সি নামি আহি চিটৰ পৰা বাচ্ছাটোৰ লগত খেলিছে, বহুত সময় খেলিছে। মানে 1 ঘণ্টামান সময় চাগে এনেকৈ দুয়োটা একেলগতে আছে নেকি, মানে খেলিছে। যোনেই নহওক, সেই বাচ্ছাটোৰ মাকেও মাতিলে, মানে বাচ্ছাটোক ৰাখিব নোৱাৰে, আমাৰ ইয়াকো ৰাখিব নোৱাৰি, দুয়োটাই খেলি আছে আৰু ভাল পাইছে আৰু ইফাল সিফাল কৰিছে, অকণমান লগ সমনীয়া পাইছে, ফূৰ্তিও পাইছে বিৰাট। এনেকৈ আৰু চবে, ইহঁত দুটাৰ লগত চব মানুহে তাৰমানে সময়টো পাৰ হৈ গৈছে আৰু গোটেইখিনি মানুহৰে। ডাব্বাটোত চিঞৰ বাখৰ এনেকুৱা আৰু ল'ৰা ছোৱালী থাকিলে এনেকুৱা হ'বই দিয়কচোন, আৰু ভাল লাগে। মানুহ আহি আছে, বস্তুৰ বেপাৰী কিবা কিবি আহি আছে। তাৰ চাওকচোন ফূৰ্তিটো কিমান ভাল পাইছে। খেলি খেলি তাৰপিছত আমি আমাৰ ষ্টেচন পাই গ'লোঁ। আমি হাওৰা ষ্টেচনলৈকে আহিছোঁ, হাওৰা ষ্টেচন এইটো। নামি পিনি, আৰু যিহেতুকে হাওৰা ষ্টেচনটো বহুত ডাঙৰ হয়, আমি অকণমান খোজকাঢ়ি মেইন ৰোডলৈকে আহিলোঁ আৰু। ষ্টেচনটো খুবেই ডাঙৰ, আৰু ভাৰতৰ মানে সকলোতকৈ ডাঙৰ ষ্টেচন হাওৰা ষ্টেচনটো বুলিয়ে কয়, আৰু সেইটোৱেই হাওৰা ষ্টেচনটো। এনেকৈ আমি ভিতৰৰ পৰা আহি পিনি সেয়া বাহিৰ ছাইডটো পাইছোঁৱে আৰু পাবলৈ হৈছে। ষ্টেচনটো খুব ডাঙৰ। এইখিনি হৈছে বাহিৰৰ পৰা হাওৰা ষ্টেচনটো এনেকুৱা দেখিবলৈ, যিহেতুকে ব্ৰিটিছৰ দিনৰে হয়। আৰু এইটোৱেই ভাৰতৰ সকলোতকৈ ডাঙৰ ৰেলৱে ষ্টেচন। আৰু এনেকৈ আমি আহি গাড়ী, আমি মানে হোটেললৈকে গাড়ী চাব ল'লোঁ। তাৰপিছত ইয়াতে আমি প্ৰথমতে খাদ্য খাই ল'লোঁ, ভিডিঅ' কৰা নহ'লে। তাৰপিছত গাড়ী বুক কৰিলোঁ, গাড়ী বুক কৰি হোটেললৈকে আহি আছোঁ আৰু। এইখন হৈছে হাওৰা ব্ৰিজখন। চ' এইখন ব্ৰিজৰ পৰা এনেকৈ অকণমান ক্লিপ লৈ ল'লোঁ আৰু যিহেতুকে ৰাতি হৈছে এতিয়া আৰু দেখিবলৈ মানে গমেই নাপায় ইমান, লাইটবিলাকৰ এইবিলাক মানে কেমেৰাত বেছি পৰি আছে পোহৰটো। যি নহওক বাৰু, আমি এনেকৈ কলকাতা আহি পালোঁ। কলকাতাত সোমোৱাৰ পাছতে
পূৰা একেবাৰে গাড়ী মানে হৰণ কিবা কিবি মানুহ চানুহ বহুত বেছি। কিন্তু ইমান ৰাতি হৈছে, ৰাতি আমাৰ 11:30 12টা এনেকুৱা সময় হৈছে নেকি এইখিনি সময়ত, কিন্তু গাড়ী বহুত আছে মানে এইটো টাইমতো। আৰু এনেকৈ দোকানবিলাক বাৰু বন্ধ হৈছে। আমি মানে কলকাতা আহি পালোঁ আৰু ষ্টেচনৰ পৰা অকণমান দূৰ আছিলে, বেছি দূৰো নহয়, অলপ আহিব লগা আছিল আৰু আধা ঘণ্টামানৰ ডিষ্টেঞ্চ আছিল আমাৰ হোটেলখনলৈকে। আহি হোটেলো পালোৱে আৰু হোটেলৰ ৰুমকেইটাও মানে আমাৰ ৰুমটো এনেকুৱা, এইটো ৰুম বেছি ডাঙৰ নহয় আৰু খালি যিহেতুকে কলকাতাতো বহুত গৰম, সেইকাৰণে এ চি ৰুম নহ'লে মানে থাকিব নোৱাৰি। ত' এনেকৈ আৰু যিখিনি আৰু সুবিধা সৰু সুৰা সুবিধাখিনি আছে আৰু বাকী এনেকৈ আৰু আজিৰ দিনটো আমি কি কৰিলোঁ সেয়াই দেখুৱালোঁ। আৰু নেক্সট ভিডিঅ' আহি আছে, চাবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ।